অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন মোৰ নাম ধৰ্মকান্ত দাস ইতিমধ্যে মোৰ গ্ৰুপৰ সদস্যসকলে সামাজিক মাধ্যমৰ ব্যৱহাৰ আৰু অসমীয়া যিবিলাক যুৱ বা নৱপ্ৰজন্ম আছে তেওঁলোকক কেনেকুৱা ধৰণে পৰিচালিত কৰিছে তাৰ বিষয়ে বিভিন্ন ধৰণৰ যুক্তিবিলাক আগবঢ়াই গৈছে আৰু সেয়েহে মোৰ শেষত মই ইয়াৰ সপক্ষে হৈ এটা যুক্তি দাঙি ধৰিব বিচাৰিছোঁ বিশেষকৈ ইতিমধ্যে যিমানবিলাক বিষয়বস্তুৰ বিষয়ে বা যুক্তিৰ বিষয়ে আলোচনা কৰিব তাৰ ভিতৰত মই এইটো ক'ব বিচাৰোঁ যে যিবিলাক আমাৰ সামাজিক মাধ্যম আছে সামাজিক মাধ্যমে হৈছে কি আমাৰ বৰ্তমান নৱপ্ৰজন্ম অৰ্থাৎ বিশেষকৈ ভাৰত তথা অসমৰ কথা যেতিয়াই নকওঁ আমি দেখিছোঁ বহুত বেছি জনসংখ্যা বৃদ্ধি পাইছে যাৰ কাৰণে আমাৰ জীৱিকাৰ উৎসবিলাক বহুত বেছি লিমিটেড হৈ গৈছে যাৰ কাৰণে আমাৰ সমাজত অৰ্থনৈতিক অভাৱত ভোগা দেখিবলৈ পোৱা যায় যিটো সময়ত আমি এটা চৰকাৰী চাকৰিৰ বাবে যদি 100টা পোষ্ট ওলায় তাৰ তুলনাত আমাৰ কেণ্ডিডেটৰ সংখ্যা লাখতকৈ অধিক দেখিবলৈ পোৱা যায় আৰু তেনে এটা সময়ত যিটো আমাৰ ছ'চিয়েল মিডিয়া বা আমাৰ যিবিলাক বিভিন্ন ধৰণৰ মাধ্যমবিলাক যেনে ফেচবুকৰ কথা ক'ব পাৰোঁ বা ইনষ্টাগ্ৰাম লগতে ইউটিউব আদিৰ দৰে সামাজিক মাধ্যমবিলাকে আমাৰ অসমীয়া নৱপ্ৰজন্ম তথা যুৱ প্ৰজন্মক উৎসাহিত কৰা দেখিবলৈ পোৱা যায় দেখিবলৈ পোৱা যায় বুলি ক'লেতো নহয় তাৰ বিষয়ে আমি কিছুমান উপস্থাপন কৰিব পাৰিব লাগিব যে যিবিলাকৰ জৰিয়তে তেওঁলোকে কাম কৰিবলৈ বা জীয়াই থাকিবলৈ এটা উৎস বা এটা কিছুমান সাহস বা অনুপ্ৰেৰণা পাইছে তাৰ ভিতৰত যদি চাওঁ আজি ইতিমধ্যে আমাৰ পূৰ্বৰ যিজন সদস্য আছে তেওঁ কৈ গৈছে যে অসমত বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ অনলাইন যিবিলাক কেম্পেইন কৰি আহে তাৰ জৰিয়তে কিছুমান তেওঁলোকে যিটো ইউটিউবত আমি ছুপাৰ চাট দেখিবলৈ পোৱা যায় চাগে আৰু তাৰ পৰা তেওঁলোকে কিছুমান ধন সংগ্ৰহ কৰি সেই বানপীড়িত লোকসকল বা যিবিলাক সমস্যাত পৰি আছে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা যায় লগতে আৰু এটা কথা ক'ব পৰা যায় যে যিবিলাক সৰু সৰু স্মল ইণ্ডাষ্ট্ৰীবিলাক যিবিলাক আমাৰ মহাত্মা গান্ধীয়ে কৈছিলে যে গাঁৱে গাঁৱে যেতিয়া উন্নত হ'ব তেতিয়াহে আমাৰ দেশৰ ভৱিষ্যত ভাল হ'ব ঠিক তেনেকুৱা ধৰণে গাঁৱৰ সেই স্মল ইণ্ডাষ্ট্ৰীবিলাক যেনে আমাৰ কোনোবাই হয়তো কেক বনাব পাৰে হয়তো কোনোবাই কিছুমান গামোচা বা থলুৱা কাপোৰ বা আমি মুগা শিল্পৰ কথা উল্লেখ কৰিব পৰা যায় বা বেতৰ শিল্পবিলাক এই শিল্পবিলাক থলুৱা এটা অঞ্চলৰ পৰা এটা অসমৰ লগতে ভাৰত তথা এটা গ্ল'বেল বিজনেছ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকে তেওঁলোকক এটা সুবিধা বা অপৰচুনিটি দিয়া দেখিবলৈ পোৱা যায় সেইবিলাকে কি কৰিছে যেতিয়া এটা পৰ্যায়ত তেওঁলোকৰ ব্যৱসায়টো থাকে আৰু এটা পৰ্যায়ৰ পৰা তেওঁলোকে ডাঙৰ পৰ্যায়লৈ নিবৰ কাৰণে তেওঁলোকৰ কিছুমান বিজ্ঞাপন বা এডভাৰটাইজমেণ্টৰ প্ৰয়োজন হয় যিবিলাকৰ কাৰণে যদি চোৱা হয় আমি কোনোবা এজন শিল্পী বা অভিনেতাক যদি এডভাৰটাইজমেণ্টৰ কাৰণে আমি তেওঁৰ ওচৰলৈ আগবাঢ়ি যাওঁ তেওঁৰ ওচৰত যিটো পৰিমাণে আমি ধন দিব লাগিব সেইটো আমাৰ হাতত নাথাকে কিন্তু ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব বা এনেকুৱা ধৰণৰ মাধ্যমবিলাকৰ জৰিয়তে আমাৰ ফ্ৰীতে এডভাৰটাইজমেণ্টবিলাক হৈ গৈছে যাৰ কাৰণে সেই বিজনেছবিলাকত আমি কোনো ধৰণৰ